বিলাসীপাৰা সমজিলাত চলিব অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। বিলাসীপাৰা, সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাৰ হাজাৰ হাজাৰ পৰিয়াললৈ জিলা প্ৰশাসনৰ উচ্ছেদৰ অন্তিম জাননী। 6 জুলাই তথা আজিৰ ভিতৰত খালী কৰিব লাগিব চৰকাৰী ভূমি। হয়, ৰাজ্যত শেহতীয়াকৈ চৰকাৰী ভূমিত যুগ যুগ ধৰি বসবাস কৰা লোকসকলৰ বিৰুদ্ধে চলিছে উচ্ছেদ অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তাপবিদ্যুৎ প্ৰকল্পৰ নামত চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটা অঞ্চলত আৰম্ভ হ'ব উচ্ছেদ অভিযান। জিলা প্ৰশাসনে ইতিমধ্যে মাইকযোগে ঘোষণা কৰি 6 জুলাইৰ ভিতৰত চৰকাৰী দখলকৃত ভূমি খালী কৰিবলৈ বান্ধি দিছে ডেডলাইন। ধুবুৰী জিলা প্ৰশাসনে মাইকযোগে 6 জুলাইলৈ ডেডলাইন বান্ধি দিয়াৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা গাঁৱৰ পৰিয়ালৰ মাজত। উপায়ন্তৰ হৈ নিজৰ সপোনৰ ঘৰখন নিজে নিজে ভাঙি বেলেগ ঠাইলৈ ঢাপলি মেলিছে এইসকল লোকে। জিলা প্ৰশাসনে বয়জেৰ আলগাত ভূমি দেখুৱাই দিছে যদিও একাংশই উক্ত ঠাইত বসবাসৰ সুবিধাজনক নহয় বুলি উল্লেখ কৰে। উচ্ছেদৰ বাবে ইতিমধ্যে বৃহৎ আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে জিলা প্ৰশাসনে। যিকোনো মুহূৰ্তত উক্ত ঠাইসমূহত চলিব উচ্ছেদ অভিযান। উল্লেখ্য যে তাপবিদ্যুৎ প্ৰকল্পৰ বাবে উল্লেখিত অঞ্চলসমূহৰ ৩,৫০০ বিঘা ভূমি অধিগ্ৰহণ কৰি চৰকাৰে APDCLক হস্তান্তৰ কৰিছে। ইতিমধ্যে এই অঞ্চলত দুবাৰকৈ ভূমি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এবাৰ এই ভূমি পৰ্যবেক্ষণ কৰিছে আদানী গ্ৰুপৰ পৰিচালক জিৎ আদানীয়ে। আনপিনে মুখ্যমন্ত্ৰী ভূমি পৰিদৰ্শনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল এককালীন সাহায্য প্ৰদানৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুযায়ী ইতিমধ্যে এককালীন সাহায্য হিচাপে 50,000 টকাকৈ সাহায্য আগবঢ়াইছে জিলা প্ৰশাসনে। প্ৰায় 10,000 লোক একেদিনাই হ'ব গৃহহীন। ব্যুৰো ৰিপৰ্ট, আছাম এনি 24। আপোনালোকে ইতিমধ্যে গম পাইছে যে চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চিৰাকুটা, তাৰ সন্তোষপুৰ আৰু চৰুৱাবাখৰা গাঁৱত 3,500 বিঘা মাটি APDCLক হস্তান্তৰ কৰা হৈছে পাৱাৰ প্ৰজেক্টৰ কাৰণে। আৰু এতিয়া সেই কাৰণে তাত থকা যিবিলাক মানুহ আছে বেদখল কৰি আছিল চৰকাৰী ভূমিত, তেওঁলোকক আমি জাননী দিছোঁ, উচ্ছেদৰ জাননী দিয়া হৈছে। আৰু আজি এই উচ্ছেদৰ জাননীৰ শেষ সময়সীমা আছে, 6 তাৰিখলৈকে দিয়া হৈছিল তেওঁলোকক। আৰু তেওঁলোকক ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা বইজাৰ এলগাত, আটানী চাৰ্কুলৰ বইজাৰ এলগাত ভূমি প্ৰদান কৰা হৈছে। আৰু আমি আপোনালোকৰ ফালৰ পৰা তেওঁলোকক আহ্বান জনাওঁ, তেওঁলোকে যাতে সোনকালে এই বেদখলী ভূমি ত্যাগ কৰি বইজাৰ এলগালৈকে যায়। আৰু ইয়াৰ কাৰণে অলৰেডি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেককে এককালীন সাহায্য হিচাপে 50,000 টকা দিছে। আৰু আমি ইতিমধ্যে চিৰাকুটাত কালি চেক বিতৰণ কৰিছোঁ। আমাৰ চেক পৰ্যায়ক্ৰমে আহি আছে আৰু আমি তেওঁলোকক দি যাম। সৰ্বমুঠ কিমান জনসংখ্যা হ'ব বা কিমান পৰিয়ালক এই চেক প্ৰদান কৰা হ'ব তাত আছে ছাৰ? আমি ইতিমধ্যে মাৰ্কিং কৰি আছোঁ আৰু মাৰ্কিং অলমষ্ট শেষেই হৈছে। আমি এতিয়ালৈকে মাৰ্কিং কৰা হিচাপত প্ৰায় 700মান পৰিয়াল পাইছোঁ। আমি ফেমিলি হিচাপতে যি চেক প্ৰদান কৰা হ'ব এইটো ফেমিলি হিচাপত দিয়া হ'ব। এটা ফেমিলিৰ যদি 3জন ভায়েক আছে এইটো এজনেহে পাব, মানে যে আমি এটা ফেমিলি হিচাপে ধৰি ল'ম। মাটি তাতে আমি 300 বিঘা সংৰক্ষণ কৰি ৰখা হৈছে। এতিয়া মানুহ কিমান যাব সেইটোৰ ওপৰত জিলা আয়ুক্ত মহোদয়ে বিবেচনা কৰিব। উচ্ছেদটোতো আজি অন্তিম সীমা দিয়া হৈছে 6 তাৰিখ। ইয়াৰ পিছত যেতিয়াই জিলা আয়ুক্তৰ পৰা নিৰ্দেশ আহে তেতিয়াই উচ্ছেদ হ'ব।